এবাৰ নতুনকৈ গাড়ী এখন লৈছে সেই নতুনকৈ গাড়ীখন লৈছে মানে তাৰ মুৰ্গী পইচা ইনষ্টলমেণ্ট দিম বুলি গাড়ীখন দিব লাগে নহয় মাছৰ বজাৰত মই মুৰ্গী দিবলৈ যাওঁ মই নিজে দিওঁগৈ তাৰপৰা আকৌ এইফালে অফাৰবাৰীত দিব লাগে এফালে বাহনাত দিবগৈ লাগে মই নিজে দিওঁ মই অলপ দিন আগতে দোকান এখনত আছিলোঁ সেই দোকানখনত থকাৰ পৰা মানে সেইখনতো দৰমহাটো বহুত কেকৰ ব্যৱসায়ো কৰোঁ কাপোৰ বনাওঁ কাপোৰ ডিজাইন কৰোঁ দহি বাটো তেনেকুৱা কামবোৰ কৰোঁ। অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ যোৰহাটৰ চৰাইমৰীয়া গাঁৱৰ এগৰাকী উচ্চ শিক্ষিতা যুৱতী। তেওঁ ঘৰতেই মুৰ্গী পালনেৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে আৰু ইতিমধ্যে তেওঁ ছাকচেছ হৈছে। আচলতে আমাৰ এটা ধাৰণা থাকে কি যে আমি সৰুৰ পৰা আৰম্ভ কৰি ব্যৱসায় এটা কৰিম আমাৰ লাভ হ'ব জানো, আমাৰ তেনেকুৱা ধৰণৰ চিন্তা থাকে। আচলতে যিকোনো কাম সৰুৰ পৰাই আৰম্ভ কৰিব লাগে, সৰুৰ পৰা আৰম্ভ কৰিলেহে আচলতে ডাঙৰ হ'ব পাৰি। তেওঁ এগৰাকী উচ্চ শিক্ষিতা যুৱতী। সেই যুৱতীগৰাকীয়ে চাকৰিলৈ বাট নাচায়, তেখেতে ঘৰতে মুৰ্গী পালনেৰে স্বাৱলম্বী হোৱাৰ কথা ভাবি ঘৰৰ নিজৰ বাৰীতেই প্ৰস্তুত কৰি উলিয়াইছে আৰু ইতিমধ্যে তেওঁ লাভান্বিত হৈছে। তেখেতেনো কেনেধৰণে মুৰ্গী পালন কৰি ঘৰতে স্বাৱলম্বী হ'ব বিচাৰিছে বা হৈছে আমি তাৰ সবিশেষ আজি আপোনালোকক দেখুৱাম বুলি তেখেতৰ ঘৰত উপস্থিত হৈছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমাক অনুসন্ধানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। তুমি ঘৰতে মুৰ্গী পালন কৰিছা। প্ৰথমে আমি তোমাৰ পৰিচয়টো দৰ্শকক জনাব বিচাৰিম অকণমান। মই সাগৰিকা বৰা। মই বৰ্তমান বি এ কমপ্লিট কৰি পেলাই ঘৰতে মুৰ্গী পালন কৰিম বুলি আগবাঢ়িছোঁ। এতিয়া তুমি কিয় ভাবিলা যে মুৰ্গী পালন কৰি এনেকৈ ধৰণে স্বাৱলম্বী হ'ব পাৰিম? চাকৰি বহুত এপ্লাই কৰিছিলোঁ, আগতেও কৰিছিলোঁ, ইণ্টাৰভিউ 10-12টামান দিলোঁ, তেনেকৈ মানে আজিলৈকে ছাকচেছ হোৱা নাই। সেইটো কাৰণে বোলো মুৰ্গী পালন কৰি মানে মই অলপ ছাকচেছ হৈছোঁ, সেইটো কাৰণে কৰিবলৈ বিচাৰিলোঁ। প্ৰথম অৱস্থাত তুমি কেনেধৰণে আৰম্ভ কৰিছিলা? প্ৰথম অৱস্থাত 50টাৰ পৰা আৰম্ভ কৰিছিলোঁ। 50টাৰ পৰা এতিয়া বৰ্তমান 700 মুৰ্গীৰ প্ৰতিপালন কৰি আছোঁ। প্ৰথম 50টা। সেই 50টাত তুমি প্ৰথমতে কিমান মূলধন প্ৰয়োগ কৰিছিলা? প্ৰথমতে মূলধন 7,000 টকা 50টাত প্ৰয়োগ কৰিছিলোঁ। আৰু এতিয়া যিটো 700 হ'লগৈ, সেই 700টো তোমাৰ সেই প্ৰথম 7,000 টকা খৰচ কৰাৰ পৰা আজি 700 হৈছে নে নতুন খৰচ কৰিছা? নাই কৰা, প্ৰথম 7,000 টকা খৰচ কৰাৰ পৰা 700 হৈছে। তাৰপৰা লাভৰ অনুসাৰে তোমাৰ মানে 700 হৈছেগৈ। আৰু তোমাৰ সেই যিখিনি লাভ হৈছে গোটেই পইচাখিনি তুমি ফাৰ্মতে লগাই আছা নে তোমাৰ আৰু বেলেগ কাম কৰিছা? ফাৰ্মত লগাইছে। এবাৰ নতুনকৈ গাড়ী এখন লৈছে সেই নতুনকৈ গাড়ীখন লৈছে মানে তাৰ মুৰ্গী পইচা ইনষ্টলমেণ্ট দিম বুলি গাড়ীখন লোৱা হৈছে। হয়, আচলতে সেয়াই। তেওঁ কিমান বছৰ হ'ল তোমাৰ আৰম্ভ কৰা? 3 বছৰমান হ'ল। 3 বছৰ আগত তেওঁ মাত্ৰ 50-60টা মুৰ্গী পোৱালি 7,000 টকা বিনিয়োগ কৰি পেলাই তেওঁ আৰম্ভ কৰিছিলে আৰু আজিৰ দিনত তেওঁ সেই 50টা মুৰ্গীৰ পৰা আজি 700 মুৰ্গী তেওঁ ফাৰ্মত আছে আৰু তেওঁ ইনকমৰ পইচাই নিজে চলিছে। আৰু চবতছে ডাঙৰ কথা, মই যে ক'লোঁ যে যিকোনো কাম এটা সৰুৰ পৰাই আৰম্ভ কৰিব লাগে, 50টা মুৰ্গীৰে আৰম্ভ কৰা সেই ফাৰ্মখনৰ পৰা তেওঁ আজি সাহস কৰিছে যোৱাকালি তেওঁ এখন ইংলিছ গাড়ী কিনিছে যে ফাৰ্মৰ পৰা আচলতে যিটো আত্মবিশ্বাসটো আছে যে মুৰ্গী পুহিছোঁ, মুৰ্গী পোহাৰ লাভৰ পৰা মই EMI মাৰিব পাৰিম, সেইকাৰণে মই এখন গাড়ী ল'ব পাৰিম। তেওঁ সেই আত্মবিশ্বাসে তেওঁ এখন ইংলিছ গাড়ী কিনিছে। এয়াই আচলতে আমি সাহস কৰিলে সকলোখিনিয়ে সম্ভৱ হয়। এতিয়া তুমি ইয়াৰ উপৰি আৰু কি কি মানে কৰা? তুমি মই শুনিছোঁ মই আগে পিছে শুনিছোঁ তোমাৰ মানে লাজ বোলে নকৰা, তুমি সকলো কামেই কৰিব পাৰা। নকৰা মই মুৰ্গী দিব লাগে নহয় মাছৰ বজাৰত মই মুৰ্গী দিবলৈ যাওঁ মই নিজে দিওঁগৈ তাৰপৰা আকৌ এইফালে অফাৰবাৰীত দিব লাগে এফালে বাহনাত দিবগৈ লাগে মই নিজে দিওঁগৈ। কিহত নিয়া মুৰ্গী? মোৰ বাকচ দুটা আছে মুৰ্গী নিয়া, তাত লৈ যাওঁ। স্কুটিত নিওঁ, নহ'লে অলপ সৰহ হ'লে এফাই লৈ যাওঁ, তেনেকৈ মুৰ্গী দিবলৈ যাওঁ। তাৰমানে মুৰ্গী তুমি নিজে গৈ মানে য'ত দিব লাগে তাত নিজে গৈ দিওঁগৈ। এয়াই আচলতে তেওঁ লাজ নকৰে। নিজে ইয়াত তেওঁ মুৰ্গী ডাঙৰ হোৱাৰ পিছত তেওঁৰ নিজৰ স্কুটিখনত 2টা বাকচ আছে, তেওঁ ক'লে বাকচত ভৰাই লৈ তেওঁ মুৰ্গী নিজে গৈ পেলাই বিক্ৰী কৰে। তেওঁ সেইকাৰণে আচলতে ছাকচেছ হ'ব পাৰিছে। আমি অলপ গম পাওঁ এওঁ মানে কিবা হ'লে অকল মুৰ্গী বুলিয়ে নহয়, কিবাকিবি ব্যৱসায় বাণিজ্য কিবাকিবি কৰিবলৈও তেওঁ মানে লাজ নকৰে। গাঁৱত যদি কিবাকিবি হয় তেওঁ তেনেকৈ ধৰণে দোকান চোকান কিবাকিবি এনেকুৱা ধৰণেও দিয়ে। তুমি আৰু কি তেনেকুৱা ধৰণৰ কিবাকিবি কৰা? আৰু কৰোঁ। মই অলপ দিন আগতে দোকান এখনত আছিলোঁ, সেই দোকানখনত থকাৰ পৰা সেইখনতো দৰমহাটো বহুত কম হয়। তাৰপৰা সেইবোৰ নকৰি পেলাই সেই ঘৰতে কেকৰ ব্যৱসায়ো কৰোঁ, কাপোৰ বনাওঁ, কাপোৰ ডিজাইন কৰোঁ, দহি বাটো, তেনেকুৱা কামবোৰ কৰোঁ। কেক নিজে বনাওঁ আৰু কাপোৰৰ দহি বটা আমি দেখিছোঁ। এওঁ মানে ক্ৰাফ্টৰ কামো বৰ ধুনীয়া কৰে, ক্ৰাফ্টৰ কাম কৰে, কাপোৰ বয়, দহি বাটে। তেওঁ একচুৱেলি মানে এটা অনন্য ব্যক্তিত্ব সম্পন্ন এগৰাকী যুৱতী। তেওঁ নিজে
স্বাৱলম্বী হোৱাৰ লগতে তেওঁ আনকো স্বাৱলম্বী কৰিবলৈ সক্ষম হ'ব। আৰু তোমাৰ ভৱিষ্যত কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে? ভৱিষ্যত অলপ ফাৰ্মখন অলপ ডাঙৰ কৰিম, ইয়াতকৈ পাছফালে জেগা আছে অলপ ডাঙৰ কৰিম, তাৰপৰা আৰু মানে যিমানখিনি হয় চাওঁ আৰু। এনেই চাকৰিৰ কথা তুমি চিন্তা কৰা নাই? চাকৰি বৰ্তমান নাই কৰা, মানে মই বহুতখিনি এপ্লাই কৰিছিলোঁ, এতিয়ালৈকে পোৱা নাই। সেইটো কাৰণে মানে মই ইয়াত ছাকচেছ হৈছোঁ যেতিয়া ইয়াতে অলপ ভালকৈ মন দিলে আৰু মানে ইয়াতকৈ ভাল হ'ব চাগে। আৰু মাজতে তুমি প্ৰাইভেট চাকৰি কৰিছিলা? কৰিছিলোঁ। প্ৰাইভেট চাকৰি কিয় এৰি দিলা? প্ৰাইভেট দৰমহাটো বহুত কম আৰু বহুত খাটিব লাগে যে, সেইটো কাৰণে। তাৰমানে তাতকৈ তুমি দৰমহাতকৈ ইয়াত তুমি মানে বেছি পাইছা? আৰু মানে তাত মানে ইয়াত মানে অলপ কষ্টটো কম হয়, তাত মানে কষ্টটো বেছি, দৰমহাটো বহুত কম দিয়ে। আৰু এটা কথা কোৱাচোন, তুমি আমাৰ এতিয়া মুৰ্গী পালনৰ ক্ষেত্ৰত এতিয়া তোমাক আচলতে আমি দেখুৱাব বিচাৰিছোঁ তোমাক আদৰ্শ হিচাপে লৈ, যাতে 10গৰাকী যুৱতী বা 10জন যুৱক ওলাই আহে। আমাৰ মুৰ্গী পালনৰ ক্ষেত্ৰত তুমিতো 50টাৰ পৰা আজি 700 কৰিছা, মানে তুমি ছাকচেছ হৈছা। আমি কোনখিনি কথাত আচলতে বেছি গুৰুত্ব দিব লাগে মুৰ্গী পালন? মুৰ্গী প্ৰথমতে মানে ইনভেষ্টটো কৰিব লাগে। 6000 টকা ইনভেষ্ট কৰাৰ পাছতে সেই পইচাটো মানে যোনখিনি ওলাব, যোনখিনি মূলধন ওলাব, সেইখিনি বেলেগত খটুৱাই দিব নালাগে, আকৌ মুৰ্গীতে খটুৱাই দিব লাগে। তেনেকৈ মানে খটুৱাই অলপ মানে ডেভেলপ হ'ব পাৰে। তেনেকৈ ডেভেলপ হৈ পেলাই হেৰি কৰিব পাৰে। এটা মুৰ্গীত মানে 1 কেজি হোৱালৈকে 200 মান টকাৰ দানা খাব। 200 টকাৰ দানা খালে মানে সেই মুৰ্গীটো 1 কেজি 200 টকাৰ দানা খাই পোৱালিটো কিনি পেলাই 350 মান টকা ওলায় এটা মুৰ্গীত। তাৰমানে তোমাৰ এটা মুৰ্গীত বিক্ৰী কৰালৈকে 300, 320, 350 তেনেকৈ ওলায়। তাৰমানে এটা মুৰ্গী। তাৰমানে খৰচ কিমান হয়? খৰচ 200, 180 কিমান টকা। তাৰমানে 180 টকা বুলিও যদি ধৰো 150 টকা তুমি বিক্ৰী যদি কৰা, 150 বিকিলেও মানে লোকচান নহয়। তাৰমানে সেই 180 টকা খৰচ হ'লে এইফালে তোমালোকে কিমানকৈ দিয়া বজাৰ? আমি 290, 300 ইমানকৈ দিওঁ। মানে 100 টকামান থাকি যায় আৰু তোমাৰ? 100 টকামান থাকি যায়। 100 টকা থাকি যায়। আৰু কিমান দিনত বিক্ৰী কৰিব পৰা হয়? 1 কেজি কিমান দিনত হয়? মইতো এতিয়া 2 মাহত বিকি আছোঁ, মানে কিছুমানে কয় 3 মাহত বিকে বুলি কয়। মই 2 মাহৰ পৰা বিকোঁ। 2 মাহ, আঢ়ৈ মাহ সিমানৰ পৰা বিকি থাকোঁ। আঢ়ৈ মাহৰ পৰা তোমাৰ মানে বিকিব পৰা হৈ যায়। আৰু এতিয়া তোমাৰ যদি এইখিনি গোটেইখিনি হৈ যায়, বেচকৈ হয়, তোমাৰ মাহেকীয়া ইনকাম কিমানমান মানে হয়? মন্থলি মানে মূলধনটো নে মূলধন বাদ দি প্ৰফিটটো তোমাৰ? প্ৰফিটটো মন্থলি 20-25 হাজাৰ ওপৰ হ'ব। 20-25 হাজাৰ ওপৰত এতিয়া বৰ্তমান হৈ আছে। আৰু এতিয়া আৰু বাঢ়িহে গৈ থাকিব। আৰু এতিয়া তুমি আমাৰ নতুন চামক তোমাৰ নিচিনা যিসকল যুৱতী পঢ়া শুনা কৰি আছে বা চাকৰি পোৱা নাই, তেখেতসকলক উদ্দেশ্যে তুমি কি ক'বা? মানে একো কামৰ মানে একো সৰু বৰ নাই, যিমানখিনি মানে অৰ্হতা আছে সেইখিনিয়ে মানে নিজক মানে মন পুতি নিজে যোনটো কাম কৰিছে সেইটোত আগবাঢ়ি যাব লাগে সদায়, আৰু এদিন নহয় এদিন সফল হ'বই সেই কামটোত। এয়াই সাগৰিকা বৰা, অতি সুন্দৰকৈ তেওঁ কৈছে। মই বৰ বেছি কথা মানে ক'ব নোৱাৰোঁ, যিপা ক'ম, কিন্তু তেওঁ যিখিনি কৈছে অতি ধুনীয়াকৈ কৈছে। আৰু আচলতে সাগৰিকা বৰাক আমি আপোনালোকৰ মাজলৈ এই কাৰণেই লৈ আহিছোঁ, তেখেতৰ দৰে পঢ়া শুনা কৰা আমাৰ যুৱক যুৱতীসকলো আগবাঢ়ি আহিব লাগে। তেখেতে প্ৰফিটৰ কথাটো তেখেতে ক'লেই, 50টাৰ পৰা আজি 3 বছৰ তেওঁ 700 মুৰ্গী, আৰু প্ৰতি বছৰে 25ৰ পৰা 30 হাজাৰ টকা, প্ৰতি মাহে 25ৰ পৰা 30 হাজাৰ টকা ইনকাম কৰিছে। এই কুকুৰা ফাৰ্মখনৰ পৰা তেওঁ গাড়ীও কিনিব পাৰিছে, নিজে চলিছে, নিজে খৰচ কৰাৰ লগতে গাড়ীখনো কিনিব পাৰিছে। গতিকে আমিও সেইটো কৰিব পাৰোঁ। সাগৰিকা বৰাৰ দৰে আপোনালোকেও আগবাঢ়ি আহক, আমি প্ৰত্যেকে স্বাৱলম্বী হওঁ। আমি স্বাৱলম্বী হ'লে সমাজখন স্বাৱলম্বী হ'ব। এয়াই আছিল সাগৰিকা বৰা। তেখেতক আমি উচ্চ শিক্ষিত যুৱতী এনেধৰণে কাম কৰি থকাৰ বাবে আমি ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ, যাতে ভৱিষ্যত আৰু আগবাঢ়ি যাব পাৰে। এনেধৰণৰ ইতিবাচক বাৰ্তাৰ ভিডিঅ'সমূহ লৈ আমি আপোনালোকৰ মাজলৈ পুনৰ আহিম। এনেধৰণৰ ভিডিঅ'সমূহ পাবৰ বাবে চাই থাকিব অনুসন্ধান। আৰু আপোনালোকে যদি চেনেলটো প্ৰথমবাৰ চোৱা আৰম্ভ কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক সহযোগিতা আগবঢ়াব, যাতে আমিও উৎসাহ পাওঁ আৰু আপোনালোকেও এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ চাই থাকিব পাৰে। ধন্যবাদ।